ঈদৰ আনন্দৰ মাজতে ৰূপৈহাটৰ বৰণ কৰি থকা নমস্তে ইণ্ডিয়া নামৰ ৰেষ্টুৰেণ্টখনত উত্তপ্ত পৰিস্থিতি। হোটেলখনলৈ অহা একাংশ উদণ্ড যুৱকে লগত লৈ অহা ছোৱালীৰ সৈতে ফটো তোলাক লৈ সৃষ্টি হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। হোটেলখনৰ ভিতৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশ। ভয়ংকৰ মাৰপিটৰ ফলত হোটেলখনৰ ভিতৰত থকা বহু গ্ৰাহকে বিল নিদিয়াকৈ হোটেলখনৰ পৰা পলায়ন কৰে। পূৰ্বেও এই হোটেলখনত অনৈতিক কাৰ্য চলাৰ বাবে সৃষ্টি হৈছিল এনে মাৰপিটৰ ঘটনা। কাৱৈমাৰী আৰু কাছকাটিৰ মহিলাসহ মুঠ 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আমবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। মাৰপিট কৰিছে 30-35 জন। মানে তোমালোকৰ লগত অহা ছোৱালীহঁতক তেওঁলোকে জোকাব লৈছে, বেয়া ব্যৱহাৰ কৰিছে, যে হাতত ধৰি উঠালে বাধা দিব যাওঁতে মোৰ ভাইটিজনীক মাৰপিট কৰিছে। তাৰপিছত মই কৈছো যেন তহঁতৰ ঘৰত মা ভণ্টি আছে, তহঁতে কেলে তাৰপিছত আমাক এইকেইটা ল'ৰা ইয়াৰে হয়, স্থানীয় হয়, নাম আমি নাজানো, আমি নতুনকে আহিছো, কেইজনমান আছে আমাৰ সদস্য, আমি আহিছো পুথিঘাটি কাৱৈমাৰীৰ পৰা। নমস্তে ইণ্ডিয়াত আহিছিলো। এনেকুৱা ঘটনা হৈছে। 7জন। তেওঁলোক 30-35 জন আহিছে, খুৰকি লৈ আহিছে, অলৰেডি ৰাডি চাডি লৈ বাহ চাহ লৈ তাৰপিছত আহিছে। মাৰধৰ কৰিছে। পঢ়া শুনা এটাই ক'ব বিচাৰো, মানুহে ঈদৰ দিনত আহে অলপ ফূৰ্তি কৰিবলৈ, চব মানুহকেইটাক গাত চিকিউৰিটি দিব লাগে, যে ইয়াত এটা চিকিউৰিটি নাই, চিকিউৰিটি দিব লাগে মানুহকেইটা। এনে মানুহটো ঝামেলা কৰে, ড্ৰাগছ খাই আছিল, 3টামান ড্ৰাগছ খাই আহিছিলে। তাৰপিছত 2টাৰ লগত গান আছিলে, আমি চিনি নাপাওঁ, অলৰেডি পিষ্টল আছিলে। তাৰপিছত 2টাৰ লগত খুৰকি আছিলে। তাৰপিছত মই তাত গৈছো, গৈ সুধিছো তুমিয়ে জানা মানুহকেইটাৰ নাম জানা? তাৰপিছত সি খুৰকি ওলাই লৈ আহিছে, যেন তোক একেবাৰে মাৰি পেলাম, তই সাক্ষী দিব নোৱাৰো, তেনেকে কৈছে। এতিয়া তাৰপিছত আমাৰ গাৰ্জেন মাতিলো, গাৰ্জেন মাতাৰ পিছত পুলিচ মাতিছে, তাৰপিছত পুলিচ আহিছে। পুলিচে আহি পেলাই তোমালোকক পুলিচে উদ্ধাৰ কৰিছে। তাৰমানে কি আমি তাতে ভিতৰত আহিছিলো, আমাক মাৰি পিটি অলৰেডি সমাপ্ত হৈ গ'ল বস্তুটো। তাৰপিছত পুলিচ আহি পাইছে, সিহঁতে জনোৱা নাই, মালিককেইটা জনোৱা নাই যেন ইয়াত এনেকুৱা প্ৰব্লেম হৈ আছে, জনোৱা নাই। তাৰপিছত ষ্টাফ কেইটামান আছিলে ইয়াত, স্থানীয় ষ্টাফ কেইটা ইয়াৰে হ'ব চাগে, ষ্টাফ কেইটা সোমাই দিছে, যা এইকেইটা ল'ৰাৰ লগত তহঁতৰ হেৰি হৈছিলে, এইকেইটাক মাৰ। তাৰপিছত পুৰা হুকুম দি দিলে। তাৰপিছত আমাক আৰু সুবিধা পালে, আমাক ডাইৰেক্ট চিনাকি হৈ গ'ল। মালিকে চিনি পায় অলৰেডি, সিহঁতক আমি চিনি নাপাওঁ। ষ্টাফ 3টা নে 4টা আছিলে, ষ্টাফক আমাক মাৰিছে। এইটো ৰেষ্টুৰেণ্ট মালিক কি বস্তু তাত নাছিল।